এই ফটোৱে নিজকে এই বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছো যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰ যদি দিব নোৱাৰে এনেকুৱা ফটোৰ কথা আপুনি নকব, এনেকুৱা ফটোৰ কথা নকব। আমি মা ভনী হৰুৱাইছো, হা আমি হৰুৱাইছো। আমি জানো ড্ৰাগছ মানে হৈ গ'ল মিয়া, নকল সোণ মানে হৈ গ'ল বিয়া, নকল পইচা মানে বিয়া, অকল কেৱল চবতে মিয়া 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 হয়। নগাঁও কাণ্ড আমি এতিয়া পাহৰিব পৰা নাই। আপুনি দেখা নাছিলে এই বোৱাৰীগৰাকীক মাৰি পেলাই কি পৰিস্থিতি গ'ল, এটা 3 বছৰীয়া সন্তান থাকি গ'ল। হা কিমান ছোৱালী ৰেপ কৰিছে, সৰু সৰু ছোৱালী ধৰ্ষণ কৰিছে, ৰেপ কৰিছে। হা হা গতিকে আপোনাৰ লাজ লগা নাই? আকৌ সেই মিয়াসকলক আপুনি সমৰ্থন জনাই উৎসাহ জনাই আপুনি মিয়াসকলক আগবঢ়াই দিছে যে অসমখন মিয়াই ৰক্ষা কৰি আছে। গতিকে অসম সাহিত্য সভাৰ প্ৰতি আমাৰ বহুত স্বাভিমান আছে, আত্মসন্মান তেওঁলোকে থকা এটা সংস্থা। গতিকে আমি এটাই কথা ক'ব বিচাৰিছো অসম সাহিত্য সভাক যে আপোনালোকে সঁচাকৈ অৰ্থত ক'বলৈ বহুত জ্ঞানী গুণী জ্ঞানী বুলি আমি ভাবো। তাত থকা ব্যক্তিসকলক আমি প্ৰাৰ্থনা জনাওঁ, সেৱা জনাওঁ। কিন্তু এনেকুৱা মানুহ থাকিলে কিন্তু প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি আমাৰ কিন্তু এটা বেলেগ দৃষ্টি সোমাই যাব। গতিকে আমি এটাই আহ্বান আপোনালোক প্ৰাৰ্থনা জনাইছো যে এজনক অতি শীঘ্ৰেই বসন্ত কুমাৰ দাসক তেওঁ পদটো খাৰিজ কৰক আৰু গতিয়ে উলিয়াই দিয়ক। আৰু অসম চৰকাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো যে ওপৰত এটা কেছ ৰুজু কৰি তেওঁক জেললৈ প্ৰেৰণ কৰক। চিধা চিধি কথা, স্পষ্ট কথা।